2025 বৰ্ষত যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে আজিৰ এই ভিডিঅ'টোত ইংলিছৰ এটা শব্দত প্ৰকাশ কৰা অৰ্থাৎ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে one who abandons his religious faith। ইয়াত কৈছে যে যিজনে নিজৰ ধৰ্মীয় বিশ্বাস পৰিত্যাগ কৰে তাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে প্ৰষ্টেট, বি নম্বৰত আছে এপষ্টেট, চি নম্বৰত আছে প্ৰফেন আৰু ডি নম্বৰত আছে এগনষ্টিক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি এপষ্টেট অৰ্থাৎ ধৰ্মভ্ৰষ্ট। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্চন হু ডাজ নট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। ইয়াত কৈছে যে ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰা ব্যক্তিক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে থিষ্ট, বি নম্বৰত আছে এথিষ্ট, চি নম্বৰত আছে হেৰিটিক আৰু ডি নম্বৰত আছে ফেনাটিক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি এথিষ্ট অৰ্থাৎ নাস্তিক। যিজনে ভগৱানৰ অস্তিত্বক বিশ্বাস নকৰে তাক এথিষ্ট বা নাস্তিক বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ওৱান হু বিলিভছ ইন গড। ইয়াত কৈছে যে যিজনে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে তাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে এগনষ্টিক, বি নম্বৰত আছে পেচিমিষ্ট, চি নম্বৰত আছে থিষ্ট আৰু ডি নম্বৰত আছে এথিষ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি থিষ্ট অৰ্থাৎ আস্তিক। অৰ্থাৎ যিজনে ভগৱানৰ ওপৰত বিশ্বাস ৰাখে তাক থিষ্ট বা আস্তিক বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্চন হু ৰাইটছ ডিকশ্যনাৰিজ। ইয়াত কৈছে যে যিজনে অভিধান লিখে তাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে অথৰ, বি নম্বৰত আছে এডিটৰ, চি নম্বৰত আছে লেক্সিকোগ্ৰাফাৰ আৰু ডি নম্বৰত আছে গ্ৰামাৰিয়ান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি লেক্সিকোগ্ৰাফাৰ অৰ্থাৎ অভিধানকাৰ। অৰ্থাৎ যিজনে অভিধান লিখে তাক লেক্সিকোগ্ৰাফাৰ বা অভিধানকাৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্চন হু লাভছ বুকছ। ইয়াত কৈছে যে যিজনে কিতাপ ভাল পায় তাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে বিব্লিঅ'ফাইল, বি নম্বৰত আছে ফিলাটেলিষ্ট, চি নম্বৰত আছে কেলিগ্ৰাফাৰ আৰু ডি নম্বৰত আছে বায়'গ্ৰাফাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বিব্লিঅ'ফাইল অৰ্থাৎ গ্ৰন্থপ্ৰেমী বা কিতাপপ্ৰেমী। যিজনে কিতাপ ভাল পায় তাক বিব্লিঅ'ফাইল বা গ্ৰন্থপ্ৰেমী বা কিতাপপ্ৰেমী বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্চন হু হেটছ মেনকাইণ্ড। ইয়াত কৈছে যে মানৱ জাতিক ঘৃণা কৰা ব্যক্তিক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে মিছানথ্ৰপ, বি নম্বৰত আছে ফিলান্থ্ৰপিষ্ট, চি নম্বৰত আছে ইগ'ইষ্ট আৰু ডি নম্বৰত আছে ফেমিনিষ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মিছানথ্ৰপ অৰ্থাৎ মানৱ বিদ্বেষী। অৰ্থাৎ যিজনে মানৱ জাতিক ঘৃণ কৰে তাক মিছানথ্ৰপ বা মানৱ বিদ্বেষী বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ওৱান হু কেণ্ট বি কাৰেক্টেড। ইয়াত কৈছে যে যাক সংশোধন কৰিব নোৱাৰি তাক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। এ নম্বৰত আছে ইনকিউৰেবল, বি নম্বৰত আছে ইনকৰিজিবল, চি নম্বৰত আছে ইনভিঞ্চিবল আৰু ডি নম্বৰত আছে ইৰৰেজিষ্টিবল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ইনকৰিজিবল অৰ্থাৎ অসংশোধনীয়। অৰ্থাৎ যাক সংশোধন কৰিব নোৱাৰি তাক ইনকৰিজিবল বা অসংশোধনীয় বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে এ হেণ্ডৰাইটিং ডেট কেন নট বি ৰিড। ইয়াত কৈছে যে পঢ়িবলৈ অসুবিধা হোৱা হাতৰ লেখা বা হাতৰ আখৰক কি বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে ইনএলিজিবল, বি নম্বৰত আছে ইনডেলিজিবল, চি নম্বৰত আছে ইলিজিবল আৰু ডি নম্বৰত আছে এলিজিবল।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি ইলিজিবল বা অপাঠ্য বা অস্পষ্ট পঢ়িবলৈ অসুবিধা হোৱা হাতৰ আখৰক বা হাতৰ লেখাক ইলিজিবল বুলি কোৱা হয় অৰ্থাৎ অপাঠ্য বা অস্পষ্ট বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব